ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ প্ৰথমটি লং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ মাজত এটা লং ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে এই ব্লগটি স্কিপ কৰি নাচাব। মই মূৰত তেল লগাইছোঁ কিয়নো বহুত ডেণ্ড্ৰাফ হৈছে, সেইবাবে তেল লগালোঁ, ধুনীয়াকৈ মাছাজ কৰি দিছোঁ। এতিয়া মুখত ধুনীয়াকৈ ফেচ পেক কৰিম বুলি ভাবিছোঁ কিয়নো বহুত দিন একো লগোৱা নাই, মুখখনো বহুত ড্ৰাই হৈছে। ফেচ পেক লগাম বুলি ভাবিছোঁ। বাউল এটাত মুলতানী মিট্টি অকণমান লৈ অকণমান ইয়াতে পানী দি দিলোঁ আৰু এইখিনি মিক্স কৰি কিনে ধুনীয়াকৈ মুখত লগাই দিলেই হ'ল। আৰু পানীৰ সলনি আপোনালোকে ৰ'জ ৱাটাৰো দিব পাৰে। মোৰ ওচৰত বৰ্তমান ৰ'জ ৱাটাৰ নাই, সেইবাবে পানীয়ে ইউজ কৰিছোঁ। এয়া মিক্স কৰি লোৱা মুলতানী মিট্টিখিনি মই এতিয়া মুখত লগাম। প্ৰথম প্ৰভাতৰ ৰাঙলী উষা প্ৰতিদিনে মোক আৱৰি ৰাখা। 2000 years later. মুলতানী মিট্টি লগাই ল'লোঁ। মুখখন ধুই আপোনালোকক মুখখন এয়া ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই ল'লোঁ। বহুত বেছি ছফ্ট হৈছে আৰু উজ্জ্বল। এয়া মই গাটো ধুই লওঁ, পুনৰ আপোনালোকক লগ পাই আছোঁ। গা পা ধুই আজৰি হৈ অকণমান লিখা মেলা কাম কৰিলোঁ। যিসকলে মিনি ব্লগ চাইছে গমেই পাইছে মই DLED কৰি আছোঁ বুলি। 4th চেমৰ হয়, ইণ্টাৰ্ণশ্বিপৰ বহুত কিবাকিবি কাম থাকে, তাকে লিখা মেলা কাম কৰিলোঁ। এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত বেছি ভোক লাগিছে, সেইবাবে ভাতটো খাই লওঁ। এয়া ধুনীয়াকৈ মায়ে ভাত বাঢ়ি দিছে। আজিৰ আইটেম এইখিনিয়ে আছিল। এয়া ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ। এতিয়া অলপ ৰেষ্ট লওঁ। আজিলৈ ইমানেই ভিডিঅ'টো। যদি ভাল লাগিছে আপোনালোকে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত, পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই, ষ্টে ব্লেছড, ষ্টে হেপী।